নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো আদৰ্শ বিদ্যালয়ৰ সংগঠনৰ ফালৰ পৰা যেটো কেইদিনমান আগত গ্ৰেজুৱেট টিচাৰ আৰু এছিষ্টেণ্ট টিচাৰৰ বাবে এক্সাম লোৱা হৈছিল তাৰ ইতিমধ্যে সিলেক্টেড কেণ্ডিডেটৰ মেৰিট লিষ্ট আহি পৰিছে। আপোনালোকে চাব পাৰে আজি 10 তাৰিখে কিছু সময় পূৰ্বে মুকলি কৰিছে। প্ৰথমতে যেটো দিয়া আছে পোষ্ট যেটো এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ বাবে আছে। যদি কোনোবা কেণ্ডিডেটে সিলেক্ট হোৱা কেণ্ডিডেটে ভিডিঅ'টো চাই আছে নিশ্চয়কৈ আপোনালোকে কমেণ্টত জনাব এবাৰ ভাল লাগিব। সো তাৰপিছত যেটো আছে এছিষ্টেণ্ট টিচাৰ সায়েন্স ইয়াতে আপোনালোকে চাব পাৰে টোটাল 23টা পোষ্ট আছিলে। নেক্সট যেটো আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে টোটাল 15টা আছিলে। তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছ ইংলিছ সাবজেক্টৰ বাবে আছিল আপোনালোকৰ 10টা। নেক্সট যেটো আছে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ বাবে আছিলে জিটি টিচাৰ 14টা আছিলে। তাৰপিছত মেথমেটিক্সৰ বাবে আছিলে জিটিৰ 14টা। নেক্সট আপোনালোকে যদি চাই হিন্দীৰ বাবে আছিলে 19টা। এইটো হৈছে ইয়াৰ কেণ্ডিডেট সিলেকশ্যনৰ ফাইনেল লিষ্টখন। যদি আপোনালোকৰ নাম আহিছে নিশ্চয়কৈ কমেণ্টত এবাৰ জনাব। সো ইয়াতে এতিয়া কি কৰিব লাগিব যিসকলে সিলেকশ্যন হৈছে চাওক। যিসকলে সিলেক্ট হৈছে তেওঁলোকে এটা আন্ডাৰটেকিং বা কনসেন্ট সাবমিট কৰিব লাগিব। সিলেক্টেড কেণ্ডিডেট শ্বেল হেভ টু সাবমিট এ ৰিটেন কনসেন্ট অৰ আন্ডাৰটেকিং ৰিগাৰ্ডিং জইনিং ইন আদৰ্শ বিদ্যালয় অফ আছাম এজ পাৰ দ্য ফৰ্মেট উইদিন 2 days 2 দিনৰ ভিতৰতে আপোনালোকে আন্ডাৰটেকিং এখন পঠাব লাগিব। কোনটো পঠাব লাগিব কেনেকৈ লাভ কৰিব জনাই আছোঁ। সো recruitment@gmail.com এইটো এড্ৰেছলৈকে আপোনালোক বা ইমেইললৈকে পঠাব লাগিব 2 দিনৰ ভিতৰতে। তাৰপিছতহে আপোনালোকৰ এইটো পোৱাৰ পিছতহে আপোনালোকৰ যেটো এংগেজমেণ্ট অৰ্ডাৰ সেইটো কিন্তু ইস্যু কৰা হ'ব, নহ'লে কিন্তু নহয়। সো আপোনালোকে এইখন আন্ডাৰটেকিং ইয়াৰ লগত এংগেজ কৰি দিয়া হৈছে বাৰু। সো চাওক এইটো আন্ডাৰটেকিং দিয়া আছে। ইয়াত এইটো আপোনালোকে ফিল আপ কৰিব। প্ৰথমতে প্ৰিণ্ট আউট কৰিব যেটো এনেক্সাৰী আছে এইটো প্ৰিণ্ট আউট কৰিব। এড্ৰেছ যি ফিল আপ কৰিব দিছে সকলোৱে ফিল আপ কৰিব। তাৰপিছত এই ইমেইল যেটো দেখুওৱা হ'ল আপোনালোকক সেইটো ইমেইলত পঠাব লাগিব উইদিন 2 days অৰ্থাৎ আজি হৈছে 10 তাৰিখ কাইলৈ 11-12 তাৰিখৰ ভিতৰত আপোনালোকে পঠাব লাগিবই। গতিকে যিসকলে ইয়াতে সিলেক্ট হৈছে তেওঁলোকক মোৰ ফালৰ পৰা অভিনন্দন থাকিলে। সো ভিডিঅ'টো নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ইমান আছিলে, পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ।